নমস্কাৰ মই হজয় দলে সকলোকে হেছে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে 4500 পদৰ কাৰণে মই কাটঅফৰ এটা ডাটা পল বা এটা সাৰ্ভে কৰিছিলোঁ আৰু সেই সাৰ্ভেৰ কথাটো বহুতে সুধি আছে যে কাটঅফ কেতিয়া এনালাইসিস কৰিব বা কাটঅফ ভিডিঅ' দিয়ক বুলি। একচুয়ালি সঁচা কথা যদি মই কওঁ, মই একদম কাটঅফৰ ভিডিঅ'টো এবাৰ বনাব মন যোৱা নাই। 5550 মই এটা কাটঅফ বনাইছিলোঁ আৰু সেই কাটঅফটোক লৈ বহুতে গেঞ্জি কাটঅফ বনাইছে বুলি কৈছিল, কিন্তু ফাইনেলৰ যিটো কাটঅফ এই মতে হাই লাগে। তেতিয়াও বহুতে কৈ আছিল কাটঅফটো বহুত যাব এনেকুৱা কাটঅফ নহয়, এটা একো প্ৰেডিকশন নাই এনে বনাইছে, কিন্তু লাষ্টৰ যিটো ফাইনেল আমাৰ কাটঅফ এনেকৈ গ'লগে সেম হ'লগে। ধুবুৰী ডিস্ট্ৰিক্টত মোৰ 1 এটা কমিলে, কিন্তু তাত ধুবুৰী ডিস্ট্ৰিক্টত অলপ বাঢ়িলে। মই যেটো কাটঅফ দিছিলোঁ এইটো 1 কমিলে, কিন্তু বাকিখিনি সব A to Z মিলিছে, কিন্তু ধুবুৰীতে 1 এটা বাঢ়িলে। মই যিমান কমিব ভাবিছিল ইমান এটা নকমিলে। কিন্তু এইবাৰ আমাৰ 4500 পদৰ ক্ষেত্ৰত চাকৰি পাবলৈ হলে সেই কপালটো অলপ লাগিব। মানে মই ডাটা পলটো চালো, মানে কুলিলো, কুলাৰ পাছত দেখিলো যে কাটঅফটো একচুয়ালি বনাব পৰা মানে মই একো ধৰিবই পৰা নাই বুলি কম। মানে কিছুমান ডিস্ট্ৰিক্টত ইমানে এপ্লাই কৰিছে আৰু কিছুমান ডিস্ট্ৰিক্টত নাই। মই যদি কওঁ আপোনালোকক, যদি সঁচা কথা কওঁ, শিৱসাগৰ, লখিমপুৰ, নগাঁও, ডিব্ৰুগড়, ধুবুৰী এই জিলাসমূহ মানুহে ইমান বাছনি কৰিছে, ইমান আবেদন কৰিছে, আৰু যদি মই কওঁ যে 4500 পদৰ 60% মানুহে তাৰ প্ৰিফাৰেন্স ধুবুৰী জিলাক দিছে, ফাৰ্স্ট প্ৰিফাৰেন্স লখিমপুৰ, নগাঁও, ডিব্ৰুগড় দিছে। সো তেনে ক্ষেত্ৰত কাটঅফটো মই এনালাইসিস কৰিবলৈ অলপ বেয়াও লাগি আছে, আৰু কিছুমান ডিস্ট্ৰিক্টৰ একেবাৰে ক্যান্ডিডেটেই নাই। এই কাৰণে মই কৈছো, যদি আপোনালোকে ডিস্ট্ৰিক্টসমূহ, যদি আপোনালোকে চৰকাৰী চাকৰি কোৱাৰ যদি সৌভাগ্য আছে, কপাল এখন যদি আছে, আপোনালোকে পাব। কিছুমান ডিস্ট্ৰিক্টত কাটঅফ বহুত ডাউন হ'ব, কিন্তু লখিমপুৰ আৰু শিৱসাগৰ, নগাঁও, ডিব্ৰুগড়, ধুবুৰী ডিস্ট্ৰিক্টটো এবাৰ কাটঅফটো অলপ লক্ষণীয় হ'ব। অলপ আপোনালোকে কাটঅফটো আনএক্সপেক্টেড এটা কাটঅফ দেখিব পাব। মই ইয়াতে কৈ দিব বিচৰা নাই যে ইমান যাব, তোমাৰ ইমান কমিব, এইটো নকওঁ। কিন্তু তিনচুকীয়া, গোৱালপাৰা, সাউথ চালমৰা বা এনে ধৰণৰ অন্যান্য গোলাঘাট, ঠিক তেনে ধৰণৰ ডিস্ট্ৰিক্টবিলাকত যদি আমি চাওঁ, তেতিয়ালে কিন্তু কাটঅফটো যথেষ্ট কমিব আমাৰ যিটো শিৱসাগৰ, লখিমপুৰৰ তুলনাত। কিন্তু এইবাৰ যদি আমি চাওঁ, আটাইতকৈ বেছি কাটঅফ যোৱা জিলাটোৱে হ'ব তোমাৰ লখিমপুৰ। লখিমপুৰত বহুত বেছি মানুহে আবেদন কৰিছে, আৰু এইখিনি কোৱাৰ পাছতো যদি সঁচাকৈ আপোনালোকে ৰাইটছটো বেয়াই পাওক বা ভালে পাওক, যদি কাটঅফৰ মাৰ্কটো লাগে যে লিমিট কিমান থাকিব, ইমানৰ ভিতৰত ইমান লাগে, আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকক মই দেখাই দিব পাৰিম ডাটা পলখিনি। কিন্তু এটা বেয়া লাগে যে কাটঅফ থকাখিনি হয়তো একেদিন হেফি হৈ থাকিব পাৰিব। যিসকলৰ কম নম্বৰ আছে একেদসকলে হয়তো বেয়া লাগিব বা বৰকে চিন্তা কৰি থাকিব এনেকুৱা কাটঅফ গৈছে। কিন্তু মই কওঁ যে যিটো কাটঅফ, যিটো ডাটা পল কৰিলোঁ, এইখিনি সঁচাকৈ তেনেকৈ যাব, আৰু আপোনালোকে কোৱাৰ দৰেও বহুত নাযায়। আৰু যিসকলে 65-64ৰ কথা কৈ আছে, ইমান এটাও নহয়গে। সো ইমান এটাও বেছিকে চিন্তা কৰিব নালাগে, লিমিটত থাকক। আপোনালোকে যিখিনি ডিস্ট্ৰিক্টৰ কথা কৈছোঁ, অলপ এই কাটঅফটো আপোনালোকে আনএক্সপেক্টেড কাটঅফ হ'ব, আৰু বাদ বাকী ডিস্ট্ৰিক্টবিলাকত বহুত আপ এণ্ড ডাউন হ'ব। বহুত কম নম্বৰ থকা পাৰ্টিও এবাৰ চাকৰি লাভ কৰিব, আৰু বহুত নম্বৰ থকা পাৰ্টিও কিন্তু এবাৰ চাকৰি লাভ নকৰিবও পাৰে, কাৰণ ডিস্ট্ৰিক্ট সিলেকশ্যনটো এবাৰ পাইট হ'ব। যিসকল ডিস্ট্ৰিক্ট প্ৰপাৰলি সিলেক্ট কৰিছে, একেদসকলে কম নম্বৰ থাকিও চাকৰি পাব, কিন্তু যিসকলৰ ডিস্ট্ৰিক্ট সিলেকশ্যন বহুত খেলি মেলি কৰিছে বা প্ৰপাৰলি সিলেক্ট কৰা নাই, তোমাৰ নম্বৰ আছে, মডাৰেট ৰেটত নম্বৰ আছে, কিন্তু প্ৰপাৰলি সিলেক্ট কৰা নাই, তেনে পাৰ্টিয়ে কিন্তু এবাৰ চাকৰি পোৱাটো আশা নাই বা হেৰুৱাব ডিস্ট্ৰিক্ট সিলেকশ্যনৰ কাৰণে। আপোনালোকে জানে টেটৰ অকল নম্বৰটোৱে মেটাৰ নহয়, ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাটো বহুত মেটাৰ হয়। যদি আপুনি প্ৰপাৰলি যদি ডিস্ট্ৰিক্ট সিলেকশ্যন কৰে, তেতিয়াহ'লে আপুনি কম নম্বৰ থাকিও চাকৰি লাভ কৰিব পাৰে। সো এইখিনিয়ে ক'লো, যদি ডাটা পলটো চাব বিচাৰে বা নম্বৰখিনিক যদি আপোনালোকে চাব বিচাৰে, মই এটা দেখুৱাই দিব পাৰিম।
সো যদি লাগে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব মই অহা কাইলৈ এই গুটেইখিনি নম্বৰ ক'ত কিমান ক্যান্ডিডেটে আবেদন কৰিছে বা কিমান মাৰ্কস আছে এইখিনি মই দেখাই দিবৰ কাৰণে হাজু আছো থ্যাংক ইউ সো মাচ